এটা কোনখিনি লাগি খাওয়া উপযোগী 0.7 হলি তার লাগি বারবি খাবা তার উপর নড়া আর হ্যাঁ এটা আমার হল এইটা একটু পরীক্ষাটো হল এর উপর চাব লাগব এটু কালার এটু প্রায় প্রথমটোৰ লগতে মিলছে প্রথমটো লগতে মিলছে এটু নাই আমার এটু আয়রন নাই এটু লাগি আহাই নাই আমাৰ কালাৰটো গতিকে তো আর হেৰিটো হল 0 মানে আয়রন নাই আইৰণৰ পৰিমাণ নাই আয়রনটো নাই এটু হলি এই কিছুমান হল 0.3 0.3 টো খাওয়া উপযোগী 0.7 লাগি পাবি হাইস্ট তাৰমানে তাৰ উপৰ নৰা আৰু খাবা এইখিনি খাবাই নোৱাৰি আৰু এইবিলাক নৰা আৰু ওভাৰ আইৰন এইবিলাক তাৰমানে এইবিলাক খালি মানুহৰ বেমাৰ হ'ব এই পয়া লাগা কিবা কিবি হৈ যে এইবিলাক আমি ইয়াৰ পানী পৰীক্ষা কৰি আছো এটা বেগ এটা আমাৰ বিধিখান ইয়াৰ মতে গোটেই আমি মিলাম কি কালাৰ হ'লে কি হ'ব বিক্রিয়াটো হৈ আছে এটা এইটো নহ'ব এইটো টি বটল নহ'ব এইবাৰ টি বটল কিমান এম এল 10 মিলিলিটাৰ ক'লা ফালৰ কাঁচৰ বটল 9 নম্বৰ বটলৰ পৰা 4 টোপ টিকাত লাহে লাহে মিহলাই 2-3 মিনিট মান 10 ml হ'ল 10 পুৰা আছে না এই নম্বৰ বটল 9 নম্বৰ বটল 9 নম্বৰ বটল এই কিমান দিছে এইটো হ'ব 4 টোপাল মান 4 টোপাল বিকাৰক লাহে লাহে মিহলাই 4 টোপ দিবাইছে এই বেছি পানী অলপ বেছি দুটো নতুন ল্যাবরেটরি টেকনিশিয়ান কথাটো কথা হৈছে পৰীক্ষা কৰিব গেলি একেদিনাই খেদবই গৃহস্থ এনেকে আমি দুটাই বহি লৈ পুৰা একদম ল্যাবৰেটৰীত মিলা দি আজি আমি আমাৰ দমকলৰ পানীটো খোৱাৰ উপযোগী হয় নে নহয় এইটো খালি কিবা বেমাৰ আজাৰ হ'ব পাৰে নেকি এনেকে বিভিন্ন ধৰণৰ আমি বহুত কেইটা পৰীক্ষা কৰিলোঁ আজি এয়া সম্পূৰ্ণ চৰকাৰীভাৱে দিয়া এটা ট্ৰেইনিঙৰ ওপৰত ভিত্তি কৰি এই পৰীক্ষা কৰিছোঁ আমি আৰু এয়া সম্পূৰ্ণ শুদ্ধ উত্তৰ ওলাইছে হয়তো আমি ডাইৰেক্ট উত্তৰটো ওলাব পৰা নাই আমি এখন বিধি চাই কৰিব লগা হৈছে কাৰণ আমি ইয়াৰ পৰা অভ্যাস নাই তথাপিও আমি চেষ্টা কৰি আছোঁ ঘৰতে কেনেকৈ পানীটো পৰীক্ষা কৰিব পাৰোঁ আৰু ইয়াৰ সঠিক উত্তৰটো ওলাব পাৰোঁ বিক্রিয়াটো ঘটিবলৈ দিয়ক এই শার্টখনৰ লগত মিলাব লাগিব অলপ সময় ৰেষ্ট দিব লাগিব আইৰণ নাই নেকি আৰু আইৰণ নাই তোৰ পানী নাই আৰু এনেদৰে আজি আমি ঘৰৰ পানীখিনি পৰীক্ষা কৰিলোঁ পানীটো কিমান ডাঠ ইয়াত আৰ্ছেনিক আছে নেকি আইৰণৰ পৰিমাণ কিমান আছে আৰু ৰিজাল্টটো পালোঁ আমাৰ পানীটো খুব ধুনীয়া